দাঁতত আপোনালোকৰো দাগ আছে নেকি? সেয়া লাগিলে চিখৰৰ দাগে হওক বা অইন গুটখাৰ দাগে হওক বা বহুতৰে পানীৰ আইৰণৰ ফলত হোৱা দাগে হওক। কেনেকৈনো আপোনালোকে দাঁতৰ দাগ ঘৰুৱা পদ্ধতিৰে নাইকিয়া কৰিব পাৰিব আৰু দাঁতকেইটা একেবাৰে খুব সুন্দৰকৈ বগা জিলিকাই তুলিব পাৰিব। এয়া মই মোৰ দাঁতকেইটা দেখুৱাই দিছোঁ, কাৰণ আগতেও মই ভিডিঅ' দিছিলোঁ আৰু তেতিয়া কৈছিল আপোনাৰ দাঁতকেইটা দেখুৱাবচোন। এয়া চাওক, মই এনেদৰে ঘৰুৱা পদ্ধতিৰে নিজৰ দাঁতৰ যত্ন লওঁ। অৱশ্যে পানীৰ আইৰণো নাই বা কোনো ধৰণৰ গুটখাও মই ব্যৱহাৰ নকৰোঁ, সেইটো বেলেগ কথা। কিন্তু এনেকৈ দাঁতকেইটা পৰিষ্কাৰ কৰোঁ, যাৰ ফলত দাঁতকেইটা মজবুত হোৱাৰ লগতে বিভিন্ন দাগৰ পৰাও আমি ৰক্ষা পাওঁ। আৰু যদি কাৰোবাৰ পোকে খোৱা সমস্যা আছে বা দাঁতৰ বিষ, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, এই সকলোবোৰ আপোনালোকৰ ৰোধ হ'ব। পলম নকৰি বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিওঁ, আপোনালোকেও এনেকৈ দৈনিক ব্যৱহাৰ কৰিবচোন। এটা কথা কৈ দিওঁ, এই বস্তুখিনিৰ লগত মই নেমু টেঙা এড কৰোঁ, এড কৰি পেলাই ব্যৱহাৰ কৰোঁ, কাৰণ যিহেতুকে টেঙা খালে মোৰ দাঁত নেটেঙাই, কিন্তু কিছুমানৰ টেঙা খাব নোৱাৰে, টেঙা খালে দাঁত টেঙাই বা দিগদাৰ পায়, গতিকে তেওঁলোকে নেমু টেঙাটো এড নকৰিলে হ'ল। ইয়াৰ বাবে প্ৰয়োজনীয় বস্তু আপোনালোকক লাগিব টুথপেষ্ট। আপোনালোকে যি টুথপেষ্ট ব্যৱহাৰ কৰে, কলগেটেই হওক বা অইন কিবাই হওক, সেই টুথপেষ্ট ল'ব। লগতে আপোনালোকে তাত লং 4টামান গুড়ি কৰি ল'ব আৰু এইখিনি খুব সুন্দৰকৈ বনাই পেলাই থৈ দিবও পাৰে, একো সমস্যা নাই যদি থোৱা ঠাই আছে। লং আপোনালোকে 4-5টামান গুড়ি কৰি ল'ব খুব সুন্দৰকৈ মিহিকৈ, আৰু তাত নিমখ এচিকুট দিব। এচিকুট মানে একেবাৰে অকণমান নিমখ দিব আপোনালোকে, চামুচেৰে আধা চামুচতকৈও বহুত কম নিমখ দিব। আৰু লগতে তাত আপোনালোকে ব্যৱহাৰ কৰিব ফিটকিৰি। এইটো হৈছে ফিটকিৰি, দাঢ়ি খুৰাবলৈ ব্যৱহাৰ কৰে পুৰুষসকলে। এই ফিটকিৰিৰ গুণাগুণ বহুত বেছি ভাল। কাৰোবাৰ যদি দাঁত পোকে খায়, তেতিয়াও যদি ফিটকিৰি অকণমান গুড়ি কৰি লগাই দিয়ে, তেতিয়াহ'লে লগে লগে বিষটো মানে কমে, দাঁত পোকে খোৱাৰ পিছত বিষালে। আৰু এই ফিটকিৰিৰে অকল যদি আপোনালোকে টুথপেষ্টৰ লগত অকল ফিটকিৰি দি পেলাইও যদি দাঁতকেইটা পৰিষ্কাৰ কৰে, মানে দাঁত আপোনালোকে মাজে, তেতিয়াও আপোনালোকৰ দাঁতৰ পৰা তেজ ওলোৱা বন্ধ হ'ব। কাৰোবাৰ যদি সেই সমস্যা আছে, পোকে খোৱা সমস্যাটো ৰোধ হ'ব। আৰু সকলোৱে ব্যৱহাৰ কৰিব পাৰে, সৰুৰ পৰা ডাঙৰলৈকে, মানে 10 বছৰৰ পৰা। খালি নেমু টেঙাটোৰ কথা কৈছোঁৱে, নেমু টেঙাটো যদি দাঁত টেঙাই কাৰোবাৰ, নেমু টেঙা ব্যৱহাৰ নকৰিব। মই এই গোটেইখিনি বস্তুৰ লগত ফিটকিৰি, লং, টুথপেষ্ট, এই গোটেইখিনিৰ লগত অকণমান নিমখ আৰু সেই গোটেইখিনি মিহলি কৰি তাত নেমু টেঙা অকণমান চেপি দিওঁ, আধা চামুচতকৈও কম নেমু টেঙাখিনি চেপি দি পেলাই। যদি কাৰোবাৰ বহুত হালধীয়া বৰণৰ হৈছে দাঁতবোৰ, তেতিয়াহ'লে সেই মিশ্ৰণটো লগাই পেলাই আপোনালোকে দাঁত ব্ৰাছ কৰিব। এনেকৈ 2-3দিনমান ব্যৱহাৰ কৰাৰ পিছতে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। বিশেষকৈ উঠি অহা চামে যিহেতুকে এইবোৰ চিখৰ বা অইন ধৰণৰ গুটখাবোৰ সেৱন কৰে, যাৰ ফলত দাঁতৰ বৰণ একেবাৰে চাব নোৱাৰা ধৰণৰ। গতিকে এই পদ্ধতিৰে পৰিষ্কাৰ কৰিলে ভাল হ'ব, আৰু পৰালৈকে সেইবোৰ বস্তু খাবও নালাগে, কাৰণ যিহেতুকে আমাৰ নিজৰে ক্ষতি। কিন্তু যিসকলৰ লেতেৰা দাঁত, গতিকে আপোনালোকে এইদৰে পৰিষ্কাৰ কৰিলে সুন্দৰ চাফা হ'ব। এইটো হৈছে প্ৰথম পদ্ধতি। আৰু এটা পদ্ধতি আপোনালোকক কৈ দিছোঁ, সেই পদ্ধতিটোৰেও আপোনালোকে ব্যৱহাৰ কৰিলে যথেষ্টখিনি সুফল পাব, যদি দাঁত পোকে খোৱা সমস্যাটো আছে। আৰু লগতে আপোনালোকৰ যদি দাঁতৰ বিষ হয়, যিটো আমাৰ মহানিম তিতা আছে, মহানিম তিতাৰ পাতটো আপোনালোকে শুকুৱাই পেলাই গুড়ি কৰি ল'ব। আৰু যদি নুশুকাই, তেতিয়াহ'লে খুব সুন্দৰকৈ কেৰাহী এখনত পাতকেইটা দি লৰচৰ কৰিলেও খুব সুন্দৰ মৰমৰীয়া হৈ যায়, মানে শুকোৱাৰ নিচিনা হৈ যায়। আৰু সেইখিনি খুব সুন্দৰকৈ মিহি কৰি গুড়ি কৰি চালনীৰে চালি পেলাই বটলত ভৰাই থ'ব। আৰু তাৰ পৰা আপোনালোকে এচামুচ মহানিম তিতাৰ গুড়ি ল'ব, টুথপেষ্ট, কলগেটে হওক, যিয়ে হওক, সেয়া দিব অকণমান, আৰু তাত নেমু টেঙা অকণমান দিব, লগতে নিমখ এচিকুট দিব। যদি ফিটকিৰিটো কোনোবাই নাপায়, অকল সেইখিনি বস্তু ব্যৱহাৰ কৰি নেমু টেঙা অকণমান চেপি দি ধুনীয়াকৈ সেই মিশ্ৰণটোৰেও যদি আপোনালোকে সঘনাই বা ৰেগুলাৰ দাঁত মাজে বা দাঁত পৰিষ্কাৰ কৰে, তেতিয়াও আপোনালোকৰ খুব সুন্দৰকৈ দাঁতৰ পোকে হোৱা সমস্যাও ৰোধ হ'ব। লগতে বেক্টেৰিয়াসমূহো ধ্বংস হ'ব, যিহেতুকে মহানিম তিতা আছে। আৰু ফিটকিৰিটো যথেষ্ট ভাল, আমাৰ পিউৰিফাই কৰে। গতিকে আপোনালোকে ইচ্ছা কৰিলে চাই ল'বও পাৰে ফিটকিৰিৰ গুণাগুণৰ বিষয়ে। কোনো ধৰণৰ ক্ষতি নাই, ছাইড এফেক্ট নাই এই ফিটকিৰিটো। আৰু পৰামৰ্শও ল'ব পাৰে বিজ্ঞজনৰ, কিমান ভাল হয়। গতিকে খুব সুন্দৰকৈ আপোনালোকে এইখিনি ব্যৱহাৰ কৰিব। আৰু মই নিজে ব্যৱহাৰ কৰি সুফল পোৱাৰ পিছতহে ভিডিঅ'টো আগবঢ়াইছোঁ, বা যথেষ্টখিনি অধ্যয়নৰ ভিত্তিত আৰু বিজ্ঞজনৰ পৰামৰ্শক্ৰমে মই ব্যৱহাৰ কৰিছিলোঁ, তাৰ ওপৰত ভিত্তি কৰিয়ে ভিডিঅ'টো মই আগবঢ়াইছোঁ।
গতিকে অযথা যাতে বিতৰ্ক নকৰে। এৰিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব আৰু আপোনালোকেও নিজৰ দাঁতকেইটা এনেদৰে পৰিষ্কাৰ কৰি ৰাখক। জনাব ৰিজাল্টটো কেনেকুৱা পালে।